রবে হয় ভার মাঝে দেবরা চন আরে হঙ্গে আহে দেবগণ দেখি আরে হঙ্গে আহে দেবগণ দেখি আরে কত ক্ষণে গোয়া পাশে পাইলা আরে ভবাপদ নরে ডাকি হরি হরি বুলা আরে ভবাপদ নরে ডাকি হরি হরি বুলা দেবতা বন্ধু দেবরাজ ইন্দ্রময় অমরাবতীর রাজেশ্বর যার নেত্রে খাতে তার ৩০ কোটি দেবতা ওই পরিচালিত জয়ময় দেব পুরন্দরে আদি পৃথিবীর মানব সমাজে অহর্নিশা মুখেই বুঝিব লাগিছে ইহঁতে মৌকে পূজা কৰিবই লাগিব কাৰণ মই বিজগতে বন্দিত দেৱৰাজ ইন্দ্ৰ নহলে দাদা দেৱগণ মই কি কৰিব পাৰো অনাবৃষ্টি সৃষ্টি কৰি শ্যামল ধৰিত্ৰীৰ বৈক্ষময় মৰুভূমিলৈ কৰিম পৰিণতে প্ৰবল বৃষ্টিপাতেৰে প্ৰলয় প্লাৱনৰ সৃষ্টি কৰি সমগ্ৰ পৃথিৱী মই এফালৰ পৰা ডুবাই পেলাম এতিয়া পৃথিৱীৰ মানৱ সমাজে হাহাকাৰ কৰিব লাগিব দেৱগণ ইহঁতে হাহাকাৰ কৰিবই লাগিব কাৰণ মই সকলো কৰিব পাৰো অমৰাৱতীৰ মংগল পাত দেৱৰাজ সমগ্ৰ দেৱ পূজায় আনকি মত্যৰ মানৱ দানৱেও আজি আপোনাৰে গাই জয়গান দেৱগণ দেৱৰাজৰ এই জয়গান যেন সদীৰ্ঘ কাললৈ গুঞ্জৰিত হৈ থাকে তাৰ প্ৰতি তোমালোকে সতৰ্ক দৃষ্টি ৰাখিব নিশ্চয় দেৱৰাজ নিশ্চয় আজি দেৱতাৰ মনতে নাই কোনো ভ্ৰান্তি নাই কোনো সংশয়ৰ কাৰণ অনাবিল শান্তি সুবিমল সুখৰি নিজৰা বৈ আছে সৰগত আজি কুলু কুলু সুৰে দেৱগণ এনে অনাবিল আনন্দৰ বহুত্বক অধিকে স্মৰণ কৰা যাওক নে কি কোৱা দেৱগণ উচিত কথাই কৈছে দেৱৰাজ দেৱগণ উৰ্বশী প্ৰণাম দেৱৰাজ
আহা উৰ্বকা, তোমাৰ নিত্যৰি লৈলাসিত চন্দ্ৰ, তোমাৰ দেহ বল্লৰীৰ অপূৰ্ব সুষমা পান কৰিবলৈ আমি দেৱগণ আজি অতিকে উত্ৰাৱল। দেৱৰাজৰ মনোবাঞ্ছা পূৰ্ণ কৰাই উৰ্বশীৰ প্ৰধান কৰ্তব্য। দেৱৰাজৰ প্ৰমোদৰ সময়ত কিয় জানো সকলোৱে আহি কৰে বাধা প্ৰদান। বাৰু আহক দেৱঋষি, নিশ্চয় পাব পাৰো কোনো গম্ভীৰ সম্পদ। নাৰায়ণ নাৰায়ণ, প্ৰণাম দেৱঋষি। দেৱগণৰ জয় হওক। মই বাৰু অমৰাৱতী ৰাজসভাত অসময়ত প্ৰৱেশ কৰিলো নেকি? তেনে কথা কিয় কৈ দেৱঋষি? উপযুক্ত সময়তে আগমন আপোনাৰ। অমৰাৱতী ৰাজসভাৰ মাজত প্ৰৱেশ কৰি এই দেৱৰ্ষি নাৰদে যেন দেৱতাৰ প্ৰমোদত ঘটালে ব্যাঘাত, এনে ভাৱ কিন্তু মোৰ অন্তৰত জাগিছে ৰব। শ্লেষ বাক্যৰে আৰু দেৱতাক নকৰিব আঘাত। নাৰায়ণ, কওক দেৱঋষি, আছে নেকি কোনো নতুন সংবাদ? নাই 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 কোনো তেনে নতুন সংবাদ। পিছে বিশ্ব ব্ৰহ্মাণ্ডৰ পৰিক্ৰমা কৰি দুজন বীৰৰ বিষয়ে মই আনিছো সংবাদ। দুজন বীৰ? দেৱঋষি, সেই দুজন বীৰৰ পৰা হ'ব নেকি দেৱতাৰ কিবা অপকাৰ? নাৰায়ণ, তাৰ বিচাৰৰ ভাৱ তোমাৰ ওপৰতে এৰি দিওঁ ইন্দ্ৰ। এতিয়া শুনা, কওঁ মই সবিশেষ সেই দুই বীৰৰ। চন্দ্ৰদেৱৰ নাতি তেওঁ বুধৰ তনয়, পুৰুৰূপা নামে তেওঁ জগত বিখ্যাত, সেই ৰূপে গুণে অতুলনীয় তেওঁ। জানো দেৱঋষি, দেৱৰাজ, জানো ভালদৰে মই সৰুৰূপাৰ কথা। নাৰায়ণ, ৰূপত অনন্য তেওঁ, দেৱতাও নহয় সমকক্ষ তেওঁ, অতি গুণী জ্ঞানী প্ৰজাপৰায়ণ। নাৰায়ণ, দেৱঋষি, তেওঁৰ দ্বাৰা দেৱতাৰ নহব একনিষ্ঠ। নাৰায়ণ, স্বৰ্গৰ ইন্দ্ৰৰ দৰে মহাপ্ৰতাপেৰে
পুত্ৰপদ প্ৰজাক তেওঁ কৰিছে পালন আকাশৰ লক্ষ্যমুটি তাৰকাৰ মাজত পূৰ্ণ চন্দ্ৰজ্যোতিৰে উজ্বলাই ৰাখিছে তেওঁ ভূমণ্ডল গুণবান দেখি মূৰ্ত ৰাজেন্দ্ৰ দেৱৰাজ আজ্ঞা কৰক আমি এবে কৰো প্ৰস্থান যোৱা দেৱী প্ৰণাম দেৱৰ্ষি কিন্তু দেৱৰাজ দেৱৰ্ষি আনজন বীৰৰ বাবে এতিয়াৰ পৰাই সকলোতে হোৱা সাৱধান দেৱৰ্ষি অলিখিত মহাশক্তিবান যে ভৱিষ্যতে তখনি সৃষ্টি কৰিব পাৰে দেৱ সমাজতে ৰুৰু দৈত্য ৰুৰু দৈত্য আজি এইটো অধিষ্ঠিত দৈত্যৰ শীৰ্ষ আসনত কঠোৰ তপস্যাৰে তুষ্ট কৰি দিব প্ৰজাপতিক লাভ কৰিলে সি মনোমত বৰ আৰু সেইবোৰৰ প্ৰভাৱে বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে সি দেৱ সমাজত তাৰ বাবে খোৱা সাৱধান দেৱৰ্ষি সামান্য অসুৰৰ বিক্ৰমত দেৱতা ভীতিগ্ৰস্ত নহয় কদাপি দেৱতা অমৰ সময়ত মহাপ্ৰতাপেৰে বিপদৰ সন্মুখীন নাৰায়ণ নাৰায়ণ আমিও সেই সময়লৈ কৰিলো অপেক্ষা বাৰু এবে মই মাগিছো বিদায় ভাল দেৱৰ্ষি এই শুনা শুনা দেৱগণ মুহুৰব চন ৰুৰু দৈত্য আহি আছে খোৱা সাৱধান শুনা শুনা দেৱগণ মুহুৰব চন ৰুৰু দৈত্য আহি আছে খোৱা সাৱধান দেৱৰ্ষি নাৰায়ণ নাৰায়ণ দেৱৰ্ষি দেৱৰ্ষি দেৱগণ দেৱগণ সেইটো ৰণবদ্ধ হৈছেই মৈত্যৰ দানৱে দেখুৱাই দিব তাকে নৰকৰ পথে এতিয়া মন সকলোটি